নমস্কাৰ এন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম আজি বৰবৰুৱা চুকাফা ভৱনত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত কেইবা শতাধিক বিজেপি আৰু কংগ্ৰেছৰ লোকৰ ৰাইজৰ দলত যোগদান শৃংখল চলিহাৰ নিৰাপত্তাৰ বাবে চলিহাৰ বাসগৃহলৈ আৰক্ষী বিভাগে দুগৰাকী দেহৰক্ষী পঠিয়াই দিয়া কাৰ্যৰ পিছতে চৌদিশে এতিয়া সৰব চৰ্চা শৃংখল চলিহাৰ জীৱনলৈ আহিছে নেকি ভাবুকি শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত থকা হালুৱাটিং থানাৰ সন্মুখত চুপাৰী ভৰ্তি ট্ৰাক জব্দ প্ৰায় 2 কোটিৰো অধিক টকাৰ চুপাৰী মজুত থকাৰ কথা সদৰী আৰক্ষীৰ এতিয়া বিতং বাতৰি আজি ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ বৰবৰুৱা চুকাফা ভৱনত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত কেইবা শতাধিক বিজেপিৰ আৰু কংগ্ৰেছৰ লোকে ৰাইজৰ দলত যোগদান কৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত যোগদান কৰা সকলোকে অখিল গগৈয়ে উষ্ম আদৰণি জনায় 2024ত ৰাইজৰ দলক বাদ দি কোনো ৰাষ্ট্ৰীয় দলে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে আঞ্চলিক দলৰ জৰিয়তেহে আঞ্চলিক প্ৰশ্ন আৰু জাতীয় প্ৰশ্নসমূহ তথা সমস্যাসমূহ সমাধান কৰিবলৈ বাধ্য হ'ব ৰাষ্ট্ৰীয় দলসমূহে আজি ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ বৰবৰুৱা চুকাফা ভৱনত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত কেইবা শতাধিক বিজেপিৰ আৰু কংগ্ৰেছৰ লোকে ৰাইজৰ দলত যোগদান কৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত যোগদান কৰা সকলোকে অখিল গগৈয়ে আদৰণি জনায় শনিবাৰে ধেমাজিৰ চিচিবৰ গাঁৱত কেইবা হাজাৰ লোক ৰাইজৰ দললৈ আহিব ৰাষ্ট্ৰীয় দলবিলাকে কোনো কাৰণতেই দবদপাব নোৱাৰে তাৰ ব্যৱস্থা ৰাইজৰ দলে এতিয়াৰ পৰাই কৰিছে বুলি সকীয়াই দিয়ে অখিল গগৈয়ে আজি 2 শতাধিক পুৰুষ মহিলাই বিভিন্ন দলৰ পৰা আহি বিজেপি দলৰ কোনোবা ৱাৰ্ড কমিশ্যনাৰ আছিলে কংগ্ৰেছ দলৰ কোনোবা মণ্ডলৰ ছেক্ৰেটাৰী আছিলে অসম গণ পৰিষদ দলৰ বিভিন্ন দলৰ পৰা আহি আজি ৰাইজৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আমাৰ ৰাইজৰ দলত আজি 200তকৈ অধিক মানুহে যোগদান কৰিছে ডিব্ৰুগড় জিলাৰ আমাৰ কথাটো খুব স্পষ্ট যে অসমত আঞ্চলিক শক্তিক শক্তিশালী কৰিব লাগিব আঞ্চলিক দলক শক্তিশালী কৰিব লাগিব আৰু 2026 চনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত আঞ্চলিক দলক বাদ দি বিশেষভাৱে ৰাইজৰ দলক বাদ দি যাতে কোনো চৰকাৰ কৰিব নোৱাৰে কাৰণ আঞ্চলিক দল থাকিলেহে ৰাজ্যখনৰ যি জাতীয় সমস্যা সেই সমস্যা সমাধান কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় দলবিলাক বাধ্য হয় অকল ৰাষ্ট্ৰীয় দলবিলাকে যদি শাসন কৰে বা ৰাষ্ট্ৰীয় দলবিলাকৰ যদি উপদ্ৰৱ চলে তেতিয়াহ'লে কোনো পধ্যে ৰাজ্যখনৰ প্ৰকৃত সমস্যাবিলাকৰ জাতীয় সমস্যাবিলাকৰ সমাধান সম্ভৱ নহয় প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা যদি সমাধান কৰিব লাগে অসমৰ জাতীয় সমস্যাৰ যদি সমাধান কৰিব লাগে আমাৰ আঞ্চলিক দলক শক্তিশালী কৰিব লাগে সেইকাৰণে 2026ৰ বিধানসভা নিৰ্বাচনত 26ত হ'বলগীয়া চৰকাৰখনত ৰাইজৰ দলক বাদ দি যাতে কোনো পধ্যে কাৰো চৰকাৰ হ'ব নোৱাৰে তাৰ নিশ্চয়তা প্ৰদান কৰিবৰ কাৰণে অসমৰ ৰাইজে ব্যৱস্থা ল'ব লাগে আৰু সেইকাৰণে আমি ডিব্ৰুগড় জিলাত যাতে তেনেকৈ ধৰণে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আজি 200তকৈ অধিক মানুহে ডিব্ৰুগড় জিলাত যোগদান কৰিলে কাইলৈ আমাৰ কেইবা হাজাৰ মানুহে ধেমাজি জিলাত যোগদান কৰিব ধেমাজি জিলাৰ চিচিবৰ গাঁও অঞ্চলত কেইবা হাজাৰ মানুহে কাইলৈ আমাৰ যোগদান কৰিব এনেকৈ প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আছে গতিকে মই আশা কৰোঁ যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দল এটা অত্যন্ত শক্তিশালী দলৰূপে জাতীয় আঞ্চলিক দলৰূপে প্ৰতিষ্ঠিত হ'ব ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন আন এক বাতৰি বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ জীৱনলৈ আহিছে নেকি ভাবুকি শৃংখল চলিহাৰ নিৰাপত্তাৰ বাবে চলিহাৰ বাসগৃহলৈ আৰক্ষী বিভাগে শুকুৰবাৰে দুগৰাকী PSO পঠিয়াইছিল যদিও শৃংখল চলিহাই ঘূৰাই পঠোৱাৰ কাৰ্যত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ জীৱনলৈ আহিছে নেকি ভাবুকি শৃংখল চলিহাৰ নিৰাপত্তাৰ বাবে চলিহাৰ বাসগৃহলৈ আৰক্ষী বিভাগে দুগৰাকী দেহৰক্ষী পঠিয়াই দিয়া কাৰ্যৰ পিছতে উঠিছে এই প্ৰশ্ন কালি দুগৰাকী PSO শিৱসাগৰ আৰক্ষীৰ ফালৰ পৰা পঠিয়াইছিল যদিও শৃংখল চলিহাই দেহৰক্ষী ল'বলৈ অমান্তি হয় বুলি সদৰি কৰিছে আজি পুনৰ গুৱাহাটীৰ পৰা স্পেচিয়েল ব্ৰাঞ্চৰ 2জন দেহৰক্ষী শৃংখল চলিহালৈ প্ৰেৰণ কৰে কালি সন্ধিয়া সামাজিক মাধ্যমত শৃংখল চলিহাই মন্তব্য কৰিছে মোক অসম আৰক্ষীৰ দেহৰক্ষীৰ প্ৰয়োজন নাই দুয়োজনক মই সন্মানেৰে ঘৰলৈ যাবলৈ দিছো বীৰ লাচিত সেনাৰ সৈন্যৰ সাহস আৰু ত্যাগে মোৰ নিৰাপত্তা ধন্যবাদ জয় আই অসম দেহৰক্ষীৰ যিটো প্ৰসংগ কালি মই মাজুলীৰ পৰা আহি থাকোঁতে মই মৰাণ পাওঁতে মোলৈ এটা ফোন আহিছিলে কৈছিলে যে আপোনাক দেহৰক্ষী প্ৰদান কৰা হৈছে তাৰপৰা মই শিৱসাগৰ পালোহি ঘৰ পালোহি তেতিয়া মই সন্মানেৰে 2জন দেহৰক্ষীক মই ঘৰলৈ যাবলৈ ক'লোঁ মোক দেহৰক্ষীৰ প্ৰয়োজনীয়তা নাই বুলি ক'লোঁ
তাৰ পৰা আজি ৰাতিপুৱা আকৌ দুজন দেহৰক্ষী দিছে আৰু মোক কৈছে যে আপুনি ল'বই লাগিব, আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি আছে, মৌলবাদীৰ ভাবুকি আছে বুলি এনেধৰণৰ এষাৰ কথা কোৱা হৈছে। শৃংখল চলিহাৰ স্পষ্ট কথা, দেশ জাতিৰ বাবে শ্বহীদ হ'বলৈ সাজু আছো। কোনো বাংলাদেশীয়ে মোক হত্যা কৰিম ভাবিছে, শৃংখল চলিহা অকলে নমৰে, 2-4জনক লগত লৈ যাম। এতিয়া কথাটো হৈছে কি, দেশ জাতিৰ বাবে শ্বহীদ হ'বলৈ মই সাজু আছোঁ। দেশক লৈ জাতিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। যদি কোনোবা বাংলাদেশীয়ে মোক হত্যা কৰিম বুলি ভাবিছে তেনেহ'লে এটা কথা স্পষ্ট, শৃংখল চলিহা কিন্তু অকলে নমৰে, লগত 2-4টাক লৈ যোৱা হ'ব। এটা কথা, যিটো ৰঙৰ গুলি মোৰ বুকুত সোমাব সেইটো ৰং অসমত নাথাকিব। যুঁজিব আৰু মৰিবলৈ সাজু, আমাৰ যুঁজ সদায় চলিব। খিলঞ্জীয়াৰ জনগণে মোক নিৰাপত্তা দিব। কৈছে যে মৌলবাদী সংগঠনৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আছে, কিন্তু এটা কথা স্পষ্টকৈ কৈ দিওঁ, আমি কোনো মৌলবাদী সংগঠনলৈ আমি ভয় নকৰোঁ। যদি যুদ্ধ হয় যুদ্ধ হ'ব, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু যদি আজি কোনোবা মৌলবাদীৰ হাতত শৃংখল চলিহাই প্ৰাণ দিবলগীয়া হয়, শৃংখল চলিহাই হাঁহি হাঁহি প্ৰাণ দিব, কিন্তু তাৰ পিছৰ পৰ্যায়টো কিন্তু খুব ভয়ানক হ'ব। বীৰ লাচিত সেনা কোনো সৈনিক, অসমৰ খিলঞ্জীয়া জনগণ কোনো বহি নাথাকে। এইখন যুদ্ধ যদি কৰিব বিচাৰিছে কোনোবা মৌলবাদী শক্তিয়ে, তেন্তে সেইখন যুদ্ধ হ'ব। সেইটো স্পষ্ট কথা। অসমৰ খিলঞ্জীয়া জনগণ, অসমীয়া মানুহৰ কাৰণে যদি জীৱন দিব লাগে, তাতকৈ আৰু ভাগ্যৰ কথা কি আছে? তাতকৈ ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি? আৰু এটা কথা স্পষ্ট মই পুনৰ কৈ দিছোঁ, প্ৰত্যেক মৌলবাদী সংগঠনক মই সকীয়াই দিছোঁ এটা কথা, আমি যুঁজৰ কুকুৰা হয়, আমি যুঁজত মৰিম, কিন্তু আমি অকলে নমৰোঁ, সেইটো কথা একদম স্পষ্ট। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত থকা হালুৱাটিং থানাৰ সন্মুখেৰে গোপন বুজাবুজি কৰি কেইবাটাও চক্ৰই ম্যানমাৰৰ পৰা চোৰাংভাৱে চুপাৰী আনি কোটি কোটি টকাৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনত প্ৰায় 2 কোটিৰো অধিক টকাৰ চুপাৰী মজুত থকাৰ কথা সদৰি কৰে। শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত থকা হালুৱাটিং থানাৰ সন্মুখেৰে গোপন বুজাবুজি কৰি কেইবাটাও চক্ৰই ম্যানমাৰৰ পৰা চোৰাংভাৱে চুপাৰী আনি কোটি কোটি টকাৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উঠিছে। এনে সময়তে আজি শিৱসাগৰ জিলা আৰক্ষীৰ অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন সূত্ৰৰ পৰা চোৰাং চুপাৰী সৰবৰাহৰ তথ্য লাভ কৰি আমগুৰি আৰক্ষীক খবৰ দিয়ে। এই খবৰ লাভ কৰিয়ে আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে দুখনকৈ চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনত প্ৰায় 2 কোটিৰো অধিক টকাৰ চুপাৰী মজুত থকাৰ কথা সদৰি কৰে। জব্দকৃত ট্ৰাক দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে PP05AR 4930 আৰু PP02E KU 8003। উল্লেখযোগ্য যে হালুৱাটিং থানাৰ সন্মুখেৰে পুৱা 4:30 চুপাৰী ভৰ্তি ট্ৰাক কিদৰে পাৰ হ'বলৈ পালে তাকে লৈ এতিয়া প্ৰশ্ন উঠিছে। অসমীয়া যুৱ মঞ্চই আমি আমগুৰি আৰক্ষী বিষয়াক ধন্যবাদ জনাইছোঁ। শিৱসাগৰ আৰক্ষী বিষয়াক আমি আৰক্ষী প্ৰধানক আমি ধন্যবাদ জনাইছোঁ। কাৰণ যেতিয়াই চোৰাংভাৱে হালুৱাটিং হৈ আমগুৰি মানে আপোনাৰ বাৰ্মিজ চুপাৰী সেয়া হওক বা নাগালেণ্ডৰ চুপাৰীয়ে হওক উলিয়াই নিব বিচাৰে, তেতিয়াই আৰক্ষীয়ে কি কৰে, কৰায়ত্ব কৰে বা ধৰে। গতিকে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমি দেখিছোঁ যে আমাৰ আমগুৰি OC ছাৰে ড্ৰাগছ ধৰিছে, আপোনাৰ মদৰ ওপৰত তেখেতে যথেষ্টখিনি ষ্টেপ লৈছে। গতিকে ইমান ভাল ভাল কাম তেখেতে কৰি আছে, গতিকে সঁচাকৈ প্ৰশংসনীয়। আৰু এটা কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ বা প্ৰশাসনক ক'ব বিচাৰিছোঁ যে এই যে যিটো আপোনাৰ যে কয়লা চিণ্ডিকেট চলি আছে বা আজি 4 লেনৰ কাৰণে মাটি গৈ আছে বা শিল গৈ আছে, আমাৰ সন্দেহ হয় তাৰ মাজতো কিজানি এনেকুৱা ধৰণৰ বস্তু যায় নেকি। গতিকে ইয়াৰ ওপৰত এটা প্ৰশাসনে এটা উচ্চ তদন্ত কৰিব লাগে। তদন্ত কৰি যিসকল মানে দোষী কৰায়ত্ব কৰিব লাগে। আমি বহুদিনৰ আগৰ পৰাই আমি কৈ আহিছোঁ যে হালুৱাটিং তুলিৰ পৰা জাজিলৈকে এই আমগুৰি মাজেৰে ৰাস্তাটো চিণ্ডিকেট চক্ৰৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। এই ৰাস্তাটোৱে অবৈধ অৰুণাচলী সুৰা, অবৈধ বাৰ্মিজ চুপাৰী গেট, অবৈধ সোণ, চিগাৰেট, বাৰ্মিজ চিগাৰেট, অবৈধ এইবিলাক বস্তু এনি টাইম আ যায়। দেখাও গৈছে যে আমগুৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ হৈছে। তো গোটেই কাহিনীটো হ'ল যে আজি হালুৱাটিং থানাত আজি বহুদিনৰ আগতে দুখনকৈ প্ৰথম অৱস্থাত বাৰ্মিজ চুপাৰী তাক জব্দ কৰিছিল। তাৰপিছত পুনৰ হালুৱাটিং আৰক্ষী চকীয়ে আৰু এখন বাৰ্মিজ চুপাৰী তাত জব্দ কৰিছিল। তাৰপিছত দেখা গ'ল যে এই যে ট্ৰাকবিলাক জব্দ কৰিলে তেওঁলোকে কেৱল হেণ্ডিমেন আৰু ড্ৰাইভাৰক জেললৈ পঠিয়াই কাম সামৰা দেখা গৈছে। তাৰপিছত সম্পূৰ্ণৰূপে তদন্ত কৰি এই চক্ৰটোৰ লগত আচলতে জড়িত কোন হৈ আছে, এই বাৰ্মিজ চুপাৰী গাড়ীবিলাক কোনে আনিছিল আৰু কলৈ নিব, কি কৰিব, এই গোটেই কথাখিনি কিন্তু তদন্তত একো ভাওনাত পৰিণত হৈছে, একো তদন্তই নহয়। আজি পুনৰ আমগুৰি আৰক্ষী থানাৰ সন্মুখত আজি পুনৰ দুখন বাৰ্মিজ চুপাৰী ট্ৰাক ইতিমধ্যে জব্দ কৰিছে।
কিন্তু আমি ভাবিবলৈ বাধ্য হৈছে যে সেই আগৰ বাৰ্মিজ চুপাৰী গাড়ীকেইখনৰ দৰে এই দুখন বাৰ্মিজ চুপাৰী গাড়ীও ট্ৰাক আৰু হেণ্ডিমেনক জেললৈ পঠাই এই চক্ৰৰ লগত কোন জড়িত হৈ আছে, কোনে এই কাৰবাৰটো কৰিছে, এইবোৰ ভেকু ভাওনাত পৰিণত হ'ব। আমি এবাৰ দাবী জনাইছো যে এখন হালটিং আৰক্ষী চকীখন কেনেকৈ পাৰ হৈ আহি পেলাই এই আমগুৰি আৰক্ষী চকীৰ ওচৰত এই বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক দুখন জব্দ হ'ল। হালটিং আৰক্ষী চকীয়ে কি তেওঁলোকে নিদ্ৰাত আছিলে নেকি? আমি জানিবলৈ পাইছো যে হালটিং আৰক্ষী চকীখনৰ ইতিমধ্যে ভদ্ৰ প্ৰশাসনিক বিষয়া, আচলতে নিজকে ভদ্ৰ বুলি কয় তেওঁলোকে, বিয়েৰ খাই পেলাই তেওঁলোকে যি আড্ডা সিমানলৈকে আমি গম পাওঁ, সেই ভদ্ৰ প্ৰশাসনিক বিষয়াসকলে তেওঁলোকে সেই বিয়েৰৰ নিচাত তেওঁলোক শুই থাকে আৰু গাড়ীবিলাক পাৰ হৈ আহে। আৰু ভাবিবলৈ এইটো বাধ্য হৈছোঁ যে হালটিং আৰক্ষী চকী কিছুমান ভদ্ৰ বিষয়া ডাঙৰ মোটাৰংকত ধন লৈ পেলাই তেওঁলোকে গাড়ীবিলাক পাৰ হ'বলৈ দিছে। আৰু গোটেই কথা হ'ল যে আমগুৰি আৰক্ষী থানাৰ সন্মুখত যিহেতু আজি দুখনকৈ ট্ৰাক জব্দ হৈছে, যে আমগুৰি আৰক্ষী থানাক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ সম্পূৰ্ণৰূপে তদন্ত কৰি কেৱল মাত্ৰ ইয়াৰ চালক আৰু হেণ্ডিমেনক জেললৈ পঠালে নহ'ব। এই চক্ৰটোৰ এই গাড়ী দুখন ক'ৰ পৰা ক'লৈ আহিছিল, এই বাৰ্মিজ চুপাৰীখিনি ক'ৰ পৰা আনিছিল, ক'লৈ যাব, আৰু এই সম্পূৰ্ণ তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু ইয়াৰ লগত জড়িত ব্যক্তিক জেললৈ প্ৰেৰণ কৰিব লাগে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ। টিয়কৰ বিভিন্ন বাগান অঞ্চলত কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ চুলাইঘাটি উচ্ছেদৰ দাবী বাৰম্বাৰ জনাই অহাৰ পাছতো আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই চুলাইঘাটি অবৈধ লালিগুৰৰ বিৰুদ্ধে আজি টিয়ক ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছা টিয়ক শাখাৰ সমিতিয়ে। টিয়কৰ বিভিন্ন বাগান অঞ্চলত কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ চুলাইঘাটি উচ্ছেদৰ দাবী বাৰম্বাৰ জনাই অহাৰ পাছতো আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে চাহ বাগিচা অঞ্চলত আজি বৃদ্ধি পাইছে বিভিন্ন অসামাজিক কাৰ্যকলাপ। বিনষ্ট হৈছে শৈক্ষিক আৰু সামাজিক পৰিৱেশ। এনেদৰে অবৈধভাৱে গঢ় লৈ উঠা এইসমূহ চুলাইঘাটি অবৈধ লালিগুৰৰ বিৰুদ্ধে আজি টিয়ক ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ টিয়ক শাখা সমিতিয়ে। লগতে দুৰ্গা পূজাৰ পূৰ্বে সকলো চুলাইঘাটি উচ্ছেদ কৰিবৰ বাবে শেষ সময়সীমা বান্ধি দিয়ে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তলৈ সকলো বিষয় সামৰি ৰাজচক্ৰ বিষয়াৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু সকলো দাবী পূৰণ নহ'লে অনাগত দিনত বিশেষকৈ দুৰ্গা পূজাৰ সময়ছোৱাত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে জিলা প্ৰশাসন জগৰীয়া হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। অবৈধ চুলাই মদৰ যিটো বেহা এই দিনক দিনে বৃদ্ধি পাই আহিছে। আমি গত 30 তাৰিখ বা তাৰ পূৰ্বতো আমি যোৰহাট আৰক্ষী আবকাৰী অধীক্ষক ডাঙৰীয়ানীক আমি স্মাৰক পত্ৰ কেইবাখনো প্ৰদান কৰিলোঁ, কিন্তু যি ধৰণে তেখেতসকলে সহযোগিতা বা ব্যৱস্থা কৰিব লাগিছিলে এই অবৈধ যিসকল ব্যৱসায়ী চুলাই ব্যৱসায়ী তেখেতসকলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে বা মানে এই জনগোষ্ঠীটোক মানে তেখেতসকল অৱহেলা কৰাৰ ধৰণে আমি এই কথাটো এটা বুজি পালোঁ। যাৰ পৰিপ্ৰেক্ষিতত আমি পুনৰবাৰ আমি টিয়ক আৰক্ষী থানা টিয়ক আবকাৰী পৰিদৰ্শক বিভাগটোক আমি পুনৰবাৰ আমি তেখেতসকলক ক'লোঁ আৰু লিষ্ট ৱাইজত তেখেতসকলক ক'লোঁ যে টিয়ক আৰক্ষী চকীৰ অন্তৰ্গত যিবিলাক অবৈধ চুলাই মদৰ ব্যৱসায়ী আছে তেখেতসকলক উচ্ছেদ কৰিব লাগে, তেখেতসকলৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু তেখেতসকলে কিন্তু আজি পৰ্যন্ত তেখেতসকলে একো ধৰণৰ মানে সহযোগিতাও নকৰিলে আৰু কোনো ধৰণৰ তেখেতসকলে কিন্তু আইনী ব্যৱস্থা হাতত নল'লে। যাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচা অঞ্চলবিলাকত অসামাজিক কাৰ্যকলাপৰ লগতে বিভিন্ন ধৰণৰ শৈক্ষিক পৰিৱেশত কিন্তু বিনষ্ট হোৱা দেখা গৈছে। দিনক দিনে মানে এটা বেয়া পৰিৱেশত মানে গৈ থকা দেখা গৈছে। আজি কেইদিনমান আগতে আজি এসপ্তাহ দুসপ্তাহ হৈছে নাগদিনা চাহ বাগিচাত অবৈধ চুলাই মদৰ কাৰণে এজন মানুহক হত্যা কৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ পাছতো কিন্তু আবকাৰী বিভাগটোৱে হওক
বা পুলিচ প্ৰশাসনেই হওক বা জিলা প্ৰশাসনেই হওক কিন্তু কোনো ধৰণৰ এই চাহ জনগোষ্ঠী অঞ্চলবিলাকত যি ধৰণে ব্যৱস্থাবিলাক কৰিব লাগে এই অবৈধ যিবিলাক খুৰাই হওক গাঞ্জাই হওক বা লালিগড়ৰ যিটো ব্যৱসায় এইটো বন্ধ কৰাৰ হওক কিন্তু আজি পৰ্যন্ত কিন্তু এইটো দেখা নগ'ল যাৰ পৰিপ্ৰেক্ষিতত আজি আমি টিয়ক ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'লোঁ আৰু টিয়ক ৰাজ্য চক্ৰৰ বিষয়াৰ যোগেদি আমি জিলা আয়ুক্ত মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমি স্মাৰকপত্ৰ উল্লেখিতভাৱে আমি এটা কথা উল্লেখ আমি কৰিছোঁ যে দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্ততে যদি অবৈধ চুলাই মদৰ ঘাটি লালিগুড় বন্ধ নহয় তাৰ পৰৱৰ্তী যিকোনো পৰিস্থিতি তাত যদি সংগঠিত হ'ব বা পৰিস্থিতি উদ্ভৱ হ'ব ইয়াৰ সম্পূৰ্ণ যোগেৰে কিন্তু জিলা প্ৰশাসন আবকাৰী বিভাগ আৰু টিয়ক আৰক্ষী থানা কিন্তু এইটো জগৰীয়া হ'ব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আন এক গুৰুত্বপূৰ্ণ বাতৰি সধিয়া অঞ্চলৰ পৰা আহি চাবুৱাৰ হাতীআলি বাইপাছৰ কাষত শাক পাচলিৰ দোকান দি তিনিগৰাকী মহিলাই স্বাৱলম্বিতাৰ এক উদাহৰণ স্থাপন কৰিছে। এই মহিলাসকলৰ উদাহৰণে দেখুৱাইছে মনোবল আৰু সঠিক পৰিকল্পনাৰে যিকোনো পৰিসৰতেই উন্নতি সম্ভৱ আৰু তেওঁলোকৰ পৰিশ্ৰমে নতুন প্ৰজন্মৰ মহিলাসকলকো স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে। সদিয়া অঞ্চলৰ পৰা আহি চাবুৱাৰ হাতীআলি বাইপাছৰ কাষত শাক পাচলিৰ দোকান দি তিনিগৰাকী মহিলাই স্বাৱলম্বিতাৰ এক উদাহৰণ স্থাপন কৰিছে। এই মহিলাসকল নিজৰ পৰিয়ালৰ ভাৰ স্বাৱলম্বীভাৱে বহন কৰাৰ উদ্দেশ্যেই নিজা প্ৰচেষ্টাত শাক পাচলি বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁলোকে মুখ্যভাৱে ঘৰৰ বাৰীত উৎপাদিত শাক পাচলি আৰু গাঁৱৰ অন্যান্য কৃষকসকলৰ পৰা ক্ৰয় কৰি সেইসমূহ দোকানত বিক্ৰী কৰে। এই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হৈ পৰাৰ লগতে গাঁৱলীয়া কৃষকসকলৰ বাবে এক সম্ভাৱনামূলক বজাৰ সৃষ্টি কৰিছে। স্বাভাৱিকভাৱে তেওঁলোকৰ পৰিশ্ৰম আৰু হেঁপাহে তেওঁলোকক আগুৱাই নিয়াৰ পথ দেখুৱাইছে। এই মহিলাসকলৰ উদাহৰণে দেখুৱাইছে যে মনোবল আৰু সঠিক পৰিকল্পনাৰে যিকোনো পৰিসৰতেই উন্নতি সম্ভৱ আৰু তেওঁলোকৰ পৰিশ্ৰমে নতুন প্ৰজন্মৰ মহিলাসকলকো স্বাৱলম্বী হোৱাৰ পথ দেখুৱাব। তিনিগৰাকী মহিলাক মই দেখিছোঁ যে কেইবাদিনো আগৰ পৰাই ইয়াতে শাক পাচলি বিক্ৰী কৰি উপাৰ্জন কৰিছে বুলি আমি গম পাইছোঁ। মই জনাত এইসকল মহিলা শদিয়া শান্তিপুৰৰ পৰা আহিছে বুলি শুনিছোঁ। গতিকে ভাবিছোঁ যে কঠোৰ পৰিশ্ৰম কৰি হ'লেও তেওঁলোকে এখন তাৰমানে নিৰ্ভৰশীল হৈছে, নিজে নিৰ্ভৰশীল হৈ কিনি পৰিয়াল চলাব পাৰিছে বুলি মই ভাবিছোঁ। যিসকল মহিলা বিশেষকৈ কৰ্মহীন আৰু যিসকলৰ মনোবৃত্তি ভাল নহয় সেইসকলে এনেকুৱা পথেৰে নিশ্চয় গতি কৰিব, কিন্তু যিসকল স্বাৱলম্বী যিসকলে জীৱনটো বুজি পায় সেইসকলে কেতিয়াও বিপথে পৰিচালিত নহয়। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। মৰাণৰ তিলৈ দলঙৰ সমীপত চিমেণ্টৰ ব্লক কঢ়িয়াই অনা এখন 18 চকীয়া ট্ৰাক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত বাগৰি পৰে। দৈৱক্ৰমে চালকজনৰ প্ৰাণ ৰক্ষা পৰে যদিও আঘাতপ্ৰাপ্ত হয় চালকজন। মৰাণৰ তিলৈ দলঙৰ সমীপত 18 চকীয়া ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহি থকা অৱস্থাত UP423T2414 নম্বৰৰ ট্ৰাকখন 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত বাগৰি পৰে। দৈৱক্ৰমে চালকজনৰ প্ৰাণ ৰক্ষা পৰে যদিও আঘাতপ্ৰাপ্ত হয় চালকজন। ট্ৰাকখনত চিমেণ্টৰ ব্লক কঢ়িয়াই আনিছিল ট্ৰাকখনে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি বৰহমপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 70 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লুই ব্ৰেলৰ এটি আবক্ষ মূৰ্তি উদ্বোধন কৰাৰ লগতে আবক্ষ মূৰ্তিটো স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই উদ্বোধন কৰে। বৰহমপুৰৰ অন্ধ মহাবিদ্যালয়খনৰ 70 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়।
বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লুই ব্ৰেলৰ এটি আবক্ষ মূৰ্তি উদ্বোধন কৰা হয়। আবক্ষ মূৰ্তিটি সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই উদ্বোধন কৰে। বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ বৰকটকী, মণিমাধৱ মহন্ত, শংকৰ সংঘৰ সাধাৰণ সম্পাদক কুশল ঠাকুৰীয়াকে ধৰি কেইবাগৰাকী সাহিত্যিক, সমাজ সেৱকৰ লগতে জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে মুকলি সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাৰ পোহৰৰ সন্ধানত এখোজ নামৰ প্ৰবন্ধ সংকলনখনি উন্মোচন কৰা হয়। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। নগাঁও বহমপুৰত অৱস্থিত আজি অন্ধ বিদ্যালয় আজি 70 বছৰ ভৰি দিলে। 70 বছৰ প্ৰতিষ্ঠা দিৱস হিচাপে আজি ইয়াত এটি অনুষ্ঠান আয়োজন কৰা হৈছিলে। আৰু এইখন যিহেতু শ্ৰীমন্ত শংকৰ মিছনৰ এটা খুব গুৰুত্বপূৰ্ণ আজি অনুষ্ঠান, যিহেতু এতিয়া শ্ৰীমন্ত শংকৰ মিছনে এতিয়া 75 বছৰ ভৰি দিলে আৰু 5টা বছৰ পিছত এইখনো 75 বছৰ ভৰি দিব। আৰু এই অনুষ্ঠানটোৰ বিষয়ে সকলোৱে গম পাই আমি বহুৰ পৰা আহিছোঁ। এটা প্ৰায় 70জনতকৈ বেছি ইয়াত আমাৰ শিক্ষাৰ্থীসকল আছে আৰু আশা কৰিছোঁ যে এই বিদ্যালয়খনত যিহেতু ইয়াত আজি ব্ৰেইলি পদ্ধতিৰ শিক্ষা প্ৰদানো কৰা হয় আৰু যিধৰণে নগাঁৱত বিভিন্ন ঠাইত এতিয়াও কিছু সজাগতাৰ অভাৱ আছে। আজি মই কৈছোঁ যে বহু অন্ধ আমাৰ ল'ৰা ছোৱালী আছে, যিসকলৰ আৰ্থিক অভাৱৰ কাৰণেই হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নজনাৰ কাৰণেই হওক ইয়াত তেওঁলোকে পাঠ গ্ৰহণ কৰিবলৈ নাহে। ইয়াত সম্পূৰ্ণ ব্ৰেইলি পদ্ধতিত হয় আৰু ইয়াত যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকে বিনামূলীয়া হয়। গতিকে মই আশা কৰিম যে অনুষ্ঠানটো খুব সুন্দৰকৈ চলিব। আন্তঃগাঁথনিৰ কিছু অসুবিধা আছে, আগন্তুক সময়ত চৰকাৰৰ ফালৰ পৰা এইখিনি যিমানখিনিৰ পৰা আগবঢ়াই নিয়াৰ কাৰণে আমাৰ প্ৰচেষ্টা হাতত ল'ম। বহু শ্ৰমিকক উজনিলৈ যোৱাত বাধা দিছে, নিশা হ'লে 900 বাছৰ পৰা নমাই দিছে। গতিকে নগাঁৱতো এনে ঘটনা ঘটিছে, এই ক্ষেত্ৰত কি ক'ব বিচাৰে? চাওক, প্ৰথম কথা হৈছে কি যে উজনিত এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে, আপুনি নিজে দেখা পাইছে। আৰু সেই পৰিৱেশটো আৰম্ভ হৈছিলে মাছ কিনা বেচাৰ পৰা। আমি দেখা পাইছিলোঁ যে নগাঁৱৰ মাছ উজনিলৈ নপঠিয়াওঁ, এই এটা যেতিয়া অৱস্থাৰ পৰা আৰম্ভ হৈছিলে আৰু তাৰ ফলত এটা পৰিৱেশ সৃষ্টি হ'ল। আৰু যিহেতু যেতিয়া আমাৰ উজনিৰ শ্ৰমিকসকল যায়, কাম কৰিবৰ কাৰণে যায় আৰু তেওঁলোকে যায়, গতিকে যদিহে উজনিত যিসকল আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকল যদি তেওঁলোকে ভাবে যে আমি স্বাৱলম্বী হ'ম, নিজেই আমি শ্ৰম কৰিম, নিজেই আমি খেতি কৰিম, নিজে আমি মাছ পালন কৰিম, ইয়াতকৈ ভাল খবৰ একো হ'ব নোৱাৰে। গতিকে যদিহে উজনিৰ আমাৰ যিসকল খিলঞ্জীয়াসকলে যে আগবাঢ়ি আহক আৰু যদি ভাবিছে যে ইয়াৰ পৰা সংখ্যালঘু সম্প্ৰদায় আমাৰ মধ্য অসমীয়া হওক বা নামনি অসমত যাব নালাগে আৰু তাৰ আমাৰ যিটো বিকল্প পূৰণ কৰিবৰ কাৰণে তাত যদি আমাৰ যি খিলঞ্জীয়াসকল যদি আগবাঢ়ি আহে, মই ভাবোঁ যে এইটো আমাৰ সমাজখনৰ কাৰণে, জাতিটোৰ কাৰণে ভাল খবৰ। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। অৰূপ সোণোৱালক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন। নমস্কাৰ।